2025 যেহেতু আমি জানো মংগলৰ বছৰ তেতিয়াহ'লে আমি কি ধৰণৰ সৰু সৰু উপায় কৰিম তাত আমাৰ কনফিডেন্স লেভেল লগতে আমাৰ নেগেটিভিটি আৰু অপৰচুনিটি আমি এট্ৰেক্ট কৰিব পাৰোঁ। মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। 2025 যদি আমি প্লাছ কৰোঁ 2 + 0 + 2 + 5 = 9 আৰু 9টো হ'ল মংগলৰ লগত আমি এছ'চিয়েট কৰোঁ। 9টো হ'ল মংগলৰ পাৱাৰৰ লগত খুবখিনি মিলে। এতিয়া 2025 যেহেতু আজি মে' মাহৰ পৰা আমি এনেকুৱা কি ধৰণৰ ৰেমেডিজ কৰিম যাতে কি আমাৰ অপৰচুনিটিজৰ ক্ষেত্ৰত হৈ যাওক বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত হৈ যাওক বা বিভিন্ন ধৰণৰ যিকোনো প্ৰব্লেমছৰ ক্ষেত্ৰত আমাক কি ধৰণে এই উপায়বোৰে কাম দিব আহক জানো। প্ৰথম কথাটো হ'ল যদি আপোনালোকে হেল্থ ৰিলেটেড প্ৰব্লেম পাই আছে, এনেকুৱা ধৰণৰ প্ৰব্লেমছ হৈ আছে কি ডক্টৰে গম পাই থকা নাই বা এনেকুৱা ধৰণৰ এক্সামাইন কৰিব দিছে বা টেষ্ট কৰিব দিছে য'ত নেকি আপোনালোকে একো ধৰাত পৰা নাই বেমাৰটো কি হৈ আছে, তেতিয়াহ'লে এই উপায়টো কৰি চাব, নিশ্চয় আপোনালোকে সফলতা পাব, লগতে ৰাইট মেডিচিন আপোনালোকে ল'ব পাৰিব। তাৰ কাৰণে আপোনালোকে দান কৰিব এভৰি টিউজডে, বিশেষকৈ 5টা টিউজডে আপোনালোকে কি কৰিব, 5টা মঙলবাৰ আপোনালোকে মচুৰ দাইল আপোনালোকে দান কৰিব। এতিয়া মচুৰ দাইল কিমানখিনি এমাউণ্টত ল'ব জানিব লাগিব। আপোনালোকৰ যিখিনি পকেটে এলাউ কৰে সেইখিনিয়ে মচুৰ দাইল ল'ব। এতিয়া মচুৰ দাইলখিনি লোৱাৰ পিছত এণ্টি ক্লকৱাইজ 7 টাইমছ ৰোটেট কৰিব মূৰৰ ওপৰেৰে ৰোটেট কৰাৰ পিছত হয়তো সেই মচুৰ দাইলখিনি কোনোবা গৰীবক দান কৰি আহক, নহবা যদি কোনো লোৱা নাই তেতিয়াহ'লে মন্দিৰত দান কৰি আহিব। এইটো প্ৰত্যেক টিউজডে কৰিব লাগিব আৰু এবাৰো গেপ নিদিব। আজিৰ পৰা যদি আৰম্ভ কৰিছে প্ৰত্যেকটা টিউজডে এটলিষ্ট 5টা টিউজডে এই উপায়টো কৰিব। যদি কাৰোবাৰ ফাইনেন্সিয়েলৰ মানে প্ৰব্লেমছ আহি আছে, ফাইনেন্সিয়েলি প্ৰব্লেম আহি আছে, তেতিয়াহ'লে কি উপায় কৰিলে টিউজডে ৰেহাই পাব। টিউজডে পাৰিলে কি কৰিব, এখন ৰুটি বনাব। ৰুটিত আপোনালোকে কি কৰিব, গুড় আৰু ঘি অকণমান মিক্স কৰিব, ভালকৈ ৰুটিখন সেকি ল'ব বা ভালকৈ শুকান ৰুটি যোনটো কয় শুকান ৰুটি বনাব। লগোৱাৰ পিছত কি কৰিব, আপোনালোকৰ মূৰৰ ওপৰতে এণ্টি ক্লকৱাইজ সন্ধিয়া এই কামটো কৰিব লাগিব। এণ্টি ক্লকৱাইজ ঘূৰাই সন্ধিয়া কুকুৰক সেই ৰুটিখন খুৱাব লাগিব। প্ৰথম কেইদিন কুকুৰে নাখাব পাৰে, কিন্তু ভয় নাখালেও নাই, আপোনালোকে জাষ্ট কুকুৰক খুৱাব। এনেকৈ কৰি 45 ডেইজ কণ্টিনিউ কৰিব লাগিব। প্ৰথম টিউজডেৰ পৰা আৰম্ভ কৰি, এতিয়া যিকোনো এটা মঙলবাৰৰ পৰা আৰম্ভ কৰিব, আপ টু 45 ডেইজ এখন ৰুটি, শুকান ৰুটি খুৱাব লাগিব। দেখিব যিখিনি ফাইনেন্সিয়েলি প্ৰব্লেমছ আহি আছে বা যিখিনি আপোনালোকৰ প্ৰব্লেমছ চলিউশ্যন নাছিলে সেই ৰাস্তাটো ওলাই পাব, সেই চলিউশ্যনটো আপোনালোকে লাইফত পাব। থাৰ্ড উপায়টো হ'লগে যদি নেগেটিভিটি বহুত বেছি বাঢ়ি গৈছে বা নেগেটিভিটি পৰা নাই, মানে আপোনালোকে একো বস্তুৰে ডিচিজনছ ল'ব পৰা নাই, কামৰ ক্ষেত্ৰত হৈ যাওক, একো বস্তুত ফ'কাছ দিব পৰা নাই, কনচেনট্ৰেশ্যন দিব পৰা নাই, বেয়া থটছ আহি আছে বা বেয়া আপোনালোকে সপোন দেখি আছে, তেতিয়াহ'লে এই উপায়টো কাম কৰিব। তাৰ কাৰণে আপোনালোকে ক'লা তিল ল'ব। টিউজডে ক'লা তিল ল'ব, এটা বাতিত ক'লা তিলখিনি থ'ব আৰু সেই বাতিটো নিজৰ বিচনাৰ ছাইডত থৈ দিব আৰু তেনেকৈ ৰাতি শুই যাব। ৱেডনেছডে নেক্সট ডে কি কৰিব, সেই ক'লা তিলখিনি আপোনালোকে চৰাইক খাবলৈ দিব। এই উপায়টো এভৰি টিউজডে, বিশেষকৈ 5টা টিউজডে কৰিব লাগিব। এভৰি টিউজডে ক'লা তিল ল'ব, এটা বাতিত বিচনাৰ ছাইডত থ'ব। নেক্সট ডে আৰ্লি মৰ্ণিং, ৱেডনেছডে আৰ্লি মৰ্ণিং সেই তিলখিনি গোটেইখিনি হয়তো চৰাইক খুৱাব, নহবা আপোনালোকে পুখুৰীতো দিব পাৰে বা মাছকো খুৱাব পাৰে। যোনটো বেছি এভেইলেবল, যোনটোতে আপোনালোকে বেছিকৈ পাৰে সেইটোহে কাম কৰিব। দেখিব নেগেটিভিটিৰ পৰা আপোনালোকে বহুতখিনি বাচিব বা এনেকুৱা ধৰণৰ কিছুমান বেয়া য'ত থটছ আহিছিলে বা বেয়া কিছুমান মানসিক ৰূপে প্ৰব্লেমছ আহিছিলে, গোটেইখিনিৰ পৰা আপোনালোকে আঁতৰ হ'ব পাৰিব। যদি দেখিছে কি 5 দিনত আপোনালোকে 5টা টিউজডে কৰি পেলাই আপোনালোকে বহুতখিনি বেনিফিট পাইছে, তেতিয়াহ'লে আপোনালোকে সেই বস্তুটো কণ্টিনিউ কৰিব পাৰে যেতিয়ালৈকে আপোনালোকে বিচাৰিছে। আশা কৰোঁ এই সৰু টিপছবোৰ আপোনালোকক নিশ্চয় সহায় কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট দিবলৈ নাপাহৰিব। ধন্যবাদ।